বৰ্তমান আছো মৰাণ অঞ্চলৰ আহোম গাঁও। আখল আচাৰ এক অপূৰ্ব সোৱাদ নামেৰে এক আচাৰ তেওঁ ঘৰতে প্ৰস্তুত কৰি এক ক্ষুদ্ৰ এক উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তো সৰুকৈ চিন্তা কৰিহে আচলতে মানুহে ডাঙৰ কিবা এটা কৰিব সাহস পায়। এগৰাকী স্বাৱলম্বী মহিলাৰ কাষলৈ আহিছোঁ, তেওঁৰ পৰা দুআষাৰ জানিবলৈ আহিছোঁ। তেওঁৰ আচাৰ কেনেকৈ প্ৰস্তুত কৰে, কেতিয়া ভাবিছিলে, কেতিয়া তেওঁনো এই পদক্ষেপ লৈছিলে, গোটেইখিনি আমি কথা পাতিম আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো। বহু নমস্কাৰ জনাইছোঁ আমাৰ চেনেললৈ। আৰু আপোনাৰ নামটো কৈ দিয়ক প্ৰথম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্মিতা ফুকন গগৈ। হয়, আপুনি আচাৰ ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু আপুনি কি আচাৰ বনায়? মোৰ প্ৰায় 2 বছৰ হৈছে মই এই আচাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। বৰ্তমান এই আমাৰ থলুৱা যিখিনি ফল মূল পাওঁ, আম, বগৰী ধৰক, নগাটেঙা, ভোট জলকীয়া, খৰিচা, এইখিনিকে বৰ্তমান কৰিবলৈ মই আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আছে জলফাই, নগাটেঙা, খৰিচা মানে এনেই বৰ্তমান এনেকৈ ভৰাই থৈছোঁ। তাৰপিছতে ইয়াতে তেল, ভোট জলকীয়া মিক্স কৰি দিওঁ। প্ৰথমতেতো আনি পেলাই মানে কটা কামবিলাকতে লাগোঁ, কিন্তু মানে এতিয়া কি হৈছে, আগতে হাতেৰে কাটিছিলোঁ, এতিয়া লাহেকৈ মানে মেচিনত কাটিবলৈ চেষ্টা কৰিবলৈ লৈছোঁ আৰু লাহেকৈ। মেচিনত? হয়, এই মেচিন লৈছোঁ। আপোনাৰ মই যিহেতু এগৰাকী আত্মসহায়ক গোটৰ সদস্যা, সেইকাৰণে মানে যিহেতু চৰকাৰৰ মহিলাৰ ওপৰতে যথেষ্টখিনি হেৰি আছে, সেইটো কাৰণে ভাবিলোঁ যে এই PMFME যিটো লোন হয়, সেই লোনৰ মানে নিজকে অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিলোঁ। তেনেকৈ মানে সেই ব্লকৰ লগত যোগাযোগ কৰি পেলাই মানে এই মেচিনবিলাক পালোঁ। সেই সহায়ৰ ফলতে মানে এই 2টা মেচিন বৰ্তমান আহিছে আৰু আহিব লগা আছে মেচিন। এতিয়া এইটো হৈছে আপোনাৰ চিলিং মেচিন। এই যিবোৰ পেকেট কৰিছোঁ যে, এই চিলটো হয় এইটো মেচিন। ফুড কোম্পানীৰ পৰা লাইচেঞ্চ লৈছে নেকি? হয়, মই FSSAI লাইচেঞ্চ আছে। এয়া ভোট জলকীয়া আচাৰ, এয়া জলফাই, এইখিনি নগাটেঙা প্ৰায় একদম শেষ পৰ্যায় হৈছে আৰু। প্ৰথম অৱস্থাত মানে কি হৈছে, অকণমান বজাৰখন ধৰিবলৈ অসুবিধা হৈছিলে, কাৰণ মানে আমি তেনেকৈ বজাৰত বস্তু বিক্ৰী নাই পোৱাতো, আমি কিনিহে লওঁ। বস্তু বিকাৰ মানে অভিজ্ঞতাটো খুব কম আছিলে। তাৰপিছত মানুহজনৰ সহায়তে ইমানখিনি পৰ্যায় আজি পাইছোগৈ। তেওঁ যথেষ্টখিনি সহায় কৰি দিছে। স্বাগতম জনাইছোঁ দাদাকো। নমস্কাৰ। মাৰ্কেটিংটো আপুনিয়ে কৰে চাগে? হয় হয়। আপুনি কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে আপুনি? মানে সঁহাৰিটো সেইটো ভালেই পাওঁ, কিন্তু কেতিয়াবা এনেকুৱা লাগে, কিছুমান মানুহৰ পৰা বেয়াও লাগে। কিছুমান কথা মানে এনেকৈও কৈ দিয়ে, তেতিয়া অকণ বেয়া লাগে। মানে মাৰ্কেট মানে এনেকুৱা আমাৰ নিজৰ অসমীয়া মানুহ মানে বিশেষকৈ কিছুমান মানুহ খুব ভালকৈ কয়, আৰু কিছুমান মানুহ এনেকুৱা আছে এনেকৈ কৈ দিয়ে আপোনাৰ আচাৰ ল'ব নেকি বুলি ক'লে মানে এনেকুৱা কয়, আচাৰ নালাগে, আচাৰ ময়ো বনাওঁচোন বুলি সেনেকৈ বুলি কয়। আৰু কিছুমানো কয় আপোনাৰ এতিয়া বাঁহগাজটো মানে কি হ'ল আপোনাৰ, আমি এতিয়া বাঁহগাজটো তুলি আপুনি খৰিচা বনাই তাত মছলা চছলা দি পিনিহে বনায় ন। এতিয়া এনেকৈ কৈ দিয়ে বাঁহগাজটো কি এটা বাঁহগাজে 500 টকা ওলাব নেকি, সেনেকৈও কয়। তাৰপিছত বেয়াও লাগে। মই একচুৱেলি এনেকুৱা অৱস্থা হৈ গৈছিলে, মই কেতিয়াবা দোকানত এবাৰ কান্দি আহিবলগীয়া হৈছে। এনেকুৱা বেয়াকৈ কৈ দিয়ে যেন মই তাৰ লগত ভিক্ষাই মাগিবলৈ আহিছিলোঁ, সেনেকুৱা নিচিনাও কয় মানে। হয়, এনেকুৱা পাইছোঁ, মই সেনেকুৱা পাইছোঁ, কিন্তু কিছুমান মানুহ বহুত ভাল চাপৰ্ট পাইছোঁ। হয়, আচলতে পৃথিৱীখন সুস্থ হৈ আছে সেই ভাল মানুহখিনিৰ বাবে। আৰু পজিটিভভাৱে আপুনি আগুৱাই যাওক, নিগেটিভ থকাটো একদম জৰুৰী। এই সৰু চহৰ মৰাণৰ পৰা যিহেতু আপোনাৰ আখল যি আচাৰৰ এক অপূৰ্ব সোৱাদ, সেই সোৱাদ যাতে অসমত বিয়পি পৰক। আৰু আপুনি কেতিয়াও নাভাবিব যে আপুনি সেই ব্যক্তিজনে আপোনাক তেনেকৈ কোৱাৰ পিছত আকৌ নেক্সট দোকানখনলৈ নোযোৱাকৈ আপুনি নাথাকিব, আমি ভাবোঁ। জলকীয়া এইটো আপোনাৰ 20 টকীয়া, আপোনাৰ 30 গ্ৰাম। হয়। আৰু কি কণ্টেইনাৰ? আৰু কণ্টেইনাৰ আছে। কণ্টেইনাৰখিনি আপোনাৰ এইটো 200 গ্ৰামৰ হয়। এইটো 200 গ্ৰামত 70। 200 গ্ৰামত 70 টকা। আৰু ইয়াৰ পৰা যদি কোনো ব্যক্তিয়ে যদি দোকানী মানে মৰাণৰ আশে পাশে কোনোবা দোকানীয়ে যদি আপোনাৰ এই ঘৰৰ পৰা যদি কিনি নিব বিচাৰে, তেওঁ ব্যৱসায় কৰিব বিচাৰে, তো তেনেকুৱা হ'লে আপোনাৰ সেইটো বেলেগ এটা ৰেট হ'ব। কাষ্টমাৰ ৰেটটো আপুনি ইয়াত লিখি দিছে। গতিকেলৈ আপোনাৰ আচাৰ খোৱাৰ পিছত আপুনি কাৰোবাৰ মুখত শুনিছেনে এনেকৈ যে আখল আচাৰটো খুব ভাল লাগে, আপুনি গম নোপোৱাকৈ শুনি পাইছেনে? শুনিছোঁ। এতিয়া এনেকুৱা হৈছে আপোনাৰ, মই যেতিয়া দিবলৈ যাওঁ আচাৰটো, তাত যিহেতু কাষ্টমাৰ ৰখি থাকে যে আচাৰটো সুধে আপোনাৰ নেকি বুলি, হয় মই মোৰে বুলি কওঁ। এতিয়া কয় যে আচাৰটো খুব ভাল লাগিছে, মানে ভাল চাপৰ্ট মানে পাওঁ মানে। বৰ্তমান আপোনাৰ 10,000 পৰা 15,000 টকা প্ৰতিমাহে চেল হয়। তো তেতিয়াহ'লে আপোনালোকৰ বহুখিনি মানে মানুহে আদৰি লৈছে, আৰু সেয়াই হ'ল ইম্প্ৰুভ। আপোনালোকে হাৰ নেমানিব, সেয়াই হ'ল অসমীয়াগিৰি। আপোনালোকে লাগি থাকক, এদিন নহয় এদিন ডাঙৰ এটা উদ্যোগলৈ পৰিণত হ'ব বুলি আমি আশা কৰিছোঁ। গতিকেলৈ ধন্যবাদ আপোনাক, আৰু লাগি থাকক। স্বাৱলম্বী মহিলা হিচাপে আপুনি সকলো মহিলাক মানে আপোনাৰ ফালৰ পৰা কি ক'ব?
মই শেষত সকলোকে ক'ম যে আপোনালোকেও এনেকৈ ওলাই আহক, নিজকে স্বাৱলম্বী কৰক, ঘৰতে বহি নাথাকি। প্ৰায়ভাগেতো আজিকালি মহিলা কামত ব্যস্তই হৈ থাকে বাৰু, তথাপিও কওঁ যে যিসকলে ধৰক নিজকে ব্যস্ত কৰি ৰাখিব বিচাৰে, স্বাৱলম্বী হ'ব বিচাৰে, তেওঁলোকে এনেকুৱাবিলাক পথেই লওক। আৰু এনেকুৱা নহয় যে মানে কম পইচা থাকিলেও যে আমি ব্যৱসায়টো কৰিব নোৱাৰিম, তেনেকুৱা নহয়। চৰকাৰে যিহেতু আঁচনি দিছে যথেষ্টখিনি, মই যেনেকৈ এতিয়া PMFME আঁচনিৰ জৰিয়তে মানে মই লোন ল'বলৈ মেচিনৰ লোন লৈছোঁ, সেই তেনেকৈ মানে আপোনালোকো অন্তৰ্ভুক্ত হওক, এই চৰকাৰী আঁচনিৰ সুবিধাসমূহ লওক আৰু নিজকে মানে কৰ্মত নিয়োজিত কৰি স্বাৱলম্বী হওক, সেয়াই ক'ম।